আমার গাঁও দিয়েছে আমার গাঁও দিয়ে আনলোড করবি না তোমার কে আছে কোথায় মই 10 মিনিট মান দেৰিকৈ আহি পাইছো না আমাৰ স্থানীয় ৰাইজৰ উপস্থিতিত অলৰেডি গাড়ীখন মানে পাল্টি হৈ আছে আৰু আমি চাই লগাই কিনে ডেড বডিটো আমি গাড়ীখনৰ পৰা ওলালো মানে জিন্দা থকা বুলি ভাবি গাড়ীখন দাঙি কিনে ডেড বডিটো ওলালো আৰু আমাৰ মানে ট্ৰেক্টৰৰ যোনটো মালিক যে এখন ডেড বডিটো লৈ গ'ল এতিয়া মেডিকেলত নিয়া বুলি কৈছে আৰু আমাৰ ৰাইজৰ তৎপৰতাত আমাৰ পুলিচ প্ৰশাসন আহিল এতিয়া তেখেতসকলে কি কৰে সেইটো চাই আছো এইটো আছিল আমাৰ বিলাসীপাৰা ক'ত কাম কৰে তেওঁ গাড়ী ট্ৰেক্টৰ চলে মালিকৰ নাম কি আছিল ইয়াতে ক'ত কাম কৰে চফিকুল বুলি কৈছে শুনিছো নামটো মালিকৰ ট্ৰেক্টৰৰ মালিকৰ মানে ফাটাত কাম কৰে তেওঁ ফেটৰে গাড়ী তোমাৰ বালা কৰি আজি নদীৰ বালা কাটি আছিল আৰু মই এটা কথা মানে ট্ৰেক্টৰৰ মানে যিটো মানে দৌৰা পৰা উৎপাদ আৰু মানে তোমাৰ ইয়াতে বেছি হৈছে অলপ আগতকে সেইকাৰণে আমাৰ এক্সিডেণ্ট হ'বলৈ পাইছে কিছু মানে মই এক্সিডেণ্ট নহয় 10 মিনিট 15 মিনিট পিছত আহি পাইছো গম পাই কিনে আহি পিনে দেখো যে ইয়াত ট্ৰেক্টৰৰ তলত 10 জন সোমাই আছে তলত সোমাই আছে মানে ইয়াতে স্পট ডেটে আছে তেখেত তাৰপিছত আমি কেইজনমান লগে লাগি জিন্দা থকা বুলি ভাবি গাড়ীখন দাঙি দিলো গাড়ীখন উঠাই পেলাই চাওঁ যে ইতিমধ্যে ইয়াতে ঢুকাইছে তেখেত ঢুকালে যিহেতু ট্ৰেক্টৰৰ মালিক তেখেতে ডেড বডিটো দিয়ে এখন উঠাই লৈ গৈছে কিন্তু ক'ত নিছে এতিয়া আমি গম পোৱা নাই কিন্তু ট্ৰেক্টৰখন জামতলৰ হয় এনে ভেটাত চলে কিন্তু আজি ভেটা বৃহস্পতিয়ে বন্ধৰ কাৰণে এই নদীত বালা কাটিছে মালিকৰ ঘৰত বালা নিছে বুলি শুনিছো গম পাইছো আমি গম পাই মালিকৰ তাত বালা নিয়ে আহিছিল বোলে নদীৰ পৰা মানি নচলে বহুত স্পীডত চলে কাৰণ স্পীডত নাহিলেতো এইখন এনেকৈ নলয় কণ্ট্ৰল নোহোৱা হৈ যায় ইয়াত পাল্টি গৈছে পাল্টি যদি আজি তেখেতটো মৰিলে আৰু বেলেগ যদি বেলেগক নামাৰিলে এইখন নৱোদয় বিদ্যালয়খন আছে